নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ইটাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত পৰিভা মহন্ত মিয়া মিউজিয়ামক লৈ গৰম হৈ আছে ৰাজ্যৰ ৰাজনীতি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিয়া সংগ্ৰহালয় স্থাপন সন্দৰ্ভত অব্যাহত আছে বিতৰ্ক বাঘবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক শ্ৰীমান আলীয়ে মিয়া সংগ্ৰহালয় স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰলৈ পত্ৰ লিখাৰ পিছৰে পৰা তুলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতি বিধায়ক শ্ৰীমানৰ এই কাৰ্যক একেমুখে ধিক্কাৰ দিছে ৰাজ্যৰ দল সংগঠনে অসমীয়া সভ্যতা সংস্কৃতিলৈ তীব্ৰ প্ৰত্যাহ্বান নমাই আনি কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপন কৰিবলৈ কৰা দুঃসাহসক প্ৰত্যাখ্যান কৰিছে ৰাজ্য চৰকাৰে মিয়াসকল আহিছে বাংলাদেশৰ পৰা কি যুক্তিত হ'ব সংগ্ৰহালয় গাত শেষ বিন্দু তেজ থকালৈকে যুঁজি যাম কিন্তু মিয়া সংগ্ৰহালয় হ'বলৈ নিদিওঁ এই বিস্ফোৰক মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে হয় মিয়াসকলক যদি তেনেকৈ ডিমাণ্ড কৰিছে তো বেলেগ ঠাইত কৰি দিয়া হ'ব চৰ্চাপৰিত কিন্তু কলাক্ষেত্ৰত তেনেধৰণৰ কোনো সংগ্ৰহালয় নহ'ব কাৰণ তেওঁলোকৰ কি সংস্কৃতি আছে আমিতো নাজানো আমি দেখোঁ যে তেওঁলোকে টুপি পিন্ধে লুংগি পিন্ধে মহিলাবিলাকে বোৰখা পিন্ধে আৰু সংগ্ৰহালয়ত কি থ'ব তেওঁলোকে কি আছে তেওঁলোকে ইয়াত শাসন কৰিছে নে অসমত তেওঁলোকতো বাংলাদেশৰ পৰা আহিছে মিয়াবিলাক আমি জানো তেওঁলোকৰ কাৰণে ইয়াত সংগ্ৰহালয় হ'ব এইটো এটা এনে অযুক্তিকৰ কথা ইতিমধ্যে কৈছে যোনে কৈছে মই জনামতে শ্ৰীমান আলী কৈছে কিন্তু তেওঁ ক'ব বিচাৰিছোঁ মিয়া নিশ্চয় আপোনালোক জানে যে মিয়া হৈছে বাংলাদেশৰ মানুহ আৰু কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপন কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ ক্ষোভ প্ৰকাশ কৰি কয় যে কাণৰ কাণফুলি কাণতহে পিন্ধে ভৰিৰ কাৰণে নহয় শংকৰদেৱ কলাক্ষেত্ৰ গুৰুজনাৰ বাবেহে এয়া কোনো মিয়াৰ মিউজিয়াম নহয় এই মন্তব্য কৰাৰ লগতে পদাধিকাৰগৰাকীয়ে জানিবলৈ দিয়ে যে শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপনৰ বিৰুদ্ধে অহা 8 নৱেম্বৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব শংকৰদেৱ সংঘই তাত আৰু মিয়া বুলি কিবা এটা আমি কোনো জনগোষ্ঠী আমি ঘৃণা নকৰোঁ কিন্তু এটাকে বুলি য'ত যিটো বস্তু কাণৰ কাণফুলি কাণত পিন্ধে সি ভৰিৰ কাৰণে নহয় তেনেকৈ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ নামত যেনেকৈ কলাক্ষেত্ৰখন হৈছে ইয়াত মানে গুৰুজনাৰ সম্পৰ্কেও গোটেই কলা থাকিব তাৰ বাহিৰে অন্য একো থাকিব নোৱাৰে তাত আৰু ৰাজ্যৰ পাচলি বজাৰ জুই চাই দাম নিতৌ ঘূৰা বাঢ়িছে প্ৰতিবিধ শাক পাচলিৰ মূল্য বজাৰ যে নিয়ন্ত্ৰণ নোহোৱা হৈছে যোগান বিভাগৰ শাক পাচলিৰ মূল্য বৃদ্ধিয়ে কুঙা কৰিছে এতিয়া সৰ্বসাধাৰণ লোকক মহানগৰ বজাৰত কেইবাবিধো পাচলিয়ে মাৰিছে চেঞ্চুৰী বজাৰত 120 টকাকৈ বিক্ৰী হৈছে ওলকবি প্ৰতি কিলো বিলাহীৰ দাম 100 টকা বিভিন্ন অজুহাত দেখুৱাই বজাৰত লুটপাট চলোৱা অসাধু ব্যৱসায়িক নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে যোগান বিভাগ তথা কৃষি বিপণন পৰিষদ ৰাজ্যৰ বিভিন্ন পাচলি বজাৰত আমাৰ সাংবাদিকসকলে আজি প্ৰতিবেদন প্ৰস্তুত কৰিছে বা তেওঁলোকে ব্যৱসায়ীসকলৰ কথা পাতিছে কোনো ধৰণৰ আচলতে তেওঁলোকৰ হাতত উপযুক্ত কাৰণ নাই যি কাৰণৰ ভিত্তিত তেওঁলোকে এই পাচলিৰ দাম বৃদ্ধিৰ কথা ক'ব পাৰিছে তাৰ বিপৰীতে বিভিন্ন ধৰণৰ অজুহাত তেওঁলোকে দেখুৱাইছে আৰু বৃদ্ধি কৰিছে শাক পাচলিৰ মূল্য যাৰ ফলত স্বাভাৱিকতে এতিয়া বিপদত পৰিছে সৰ্বসাধাৰণ লোক আমি জনাইছো কিদৰে গুৱাহাটী মহানগৰীৰ বজাৰত কেইবাবিধো পাচলিয়ে মাৰিছে চেঞ্চুৰী বজাৰত 120 টকাকৈ বিক্ৰী হৈছে ওলকবি প্ৰতি কিলো বিলাহীৰ দাম হৈছে 100 টকা পৰ্যন্ত বিভিন্ন অজুহাত দেখুওৱা বজাৰত লুটপাট চলোৱা অসাধু ব্যৱসায়ী কিন্তু নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে যোগান বিভাগ তথা কৃষি বিপণন পৰিষদ আমি এতিয়া মানে কি ক'ম আৰু এতিয়া ক'বলৈ ভুক্তভোগী এনেকুৱা হৈছোঁ মানে আমি চলা হিচাপে নচলা হিচাপে এনেকুৱা হৈ আছোঁ এতিয়া এই দোকান কৰি আমি খাব লগা হৈছে কথা হৈছে এইটো আগত যেনে ধৰক না যদি 3000 টকাৰ মালে দোকান ভৰিছিল আজি 10,000 টকাৰ মালে দোকান নভৰে কিমানকৈ বিকি আছে এতিয়া বস্তুৰ দাম হাই যিকোনো বস্তুৰ দাম বহুত যিকোনো বস্তুৰ দাম হোলচেলত 50তকৈ 55-60 যিকোনো বস্তু আলু পিঁয়াজ আলু ক'লেতো আপোনাৰ 40 টকা হোলচেল আছে হোলচেল পুৰণা আলু 40 টকা আছে পিঁয়াজ ক'লে আপোনাৰ 68, 67, 65 আছে নৰম পিঁয়াজ 65 আছে আপোনালোকে কিমান বিকিছে আমি এতিয়া 75, 80 অলপ বিকি আছোঁ আমি 1 নম্বৰ পিঁয়াজ বাছি পেলাই ওলাই পেলাই সেইটো 80 টকাও বিকি আছোঁ আৰু বাকী যিটো অলপ নৰম আছে সেইটো আমি 70 টকাতো বিকিব লগা হৈছে আৰু তাতে 2 কেজি ওলাব বেয়া সেইকেইটাতো আৰু পইচা নাহে সব বস্তু পানী এতিয়া বৰ্তমান দাম বাঢ়ি আছে এইবিলাকতো আৰু কমা নাই
সব বস্তু পাতি এতিয়া দামে আছে মিঠাতেলৰ দাম বঢ়াৰ কাৰণে অলপ মানুহৰ অসুবিধা হৈছে বেছি বাকী বস্তুবিলাকৰ মানে হোৱা নাই বাকী সামগ্ৰী চেনি বা অন্যান্য সামগ্ৰী ঠিকে আছে এইবিলাক সামগ্ৰী একেই আছে আপোনাৰ এতিয়া ৰহৰ দালি আপোনাৰ হ'লচেলত আহিছে 104 টকা আৰু আপোনাৰ মচুৰ দালিত আহিছে আপোনাৰ হ'লচেলত আপোনাৰ সৰুটো নন পালিছে 87 আৰু আপোনাৰ মুগ দালি আপোনাৰ আহিছে 94 এইবিলাক তেনেকুৱা হ'লচেল আমি জনাইছো কিদৰে এনেদৰে পাচলি বজাৰত বৃদ্ধি হৈছে শাক পাচলিৰ দাম আকাশলংঘী মূল্য বৃদ্ধি ব্যৰ্থ হৈছে যোগান বিভাগ কৃষি বিপণন পৰিষদ আৰু তাৰ বিপৰীতে এইসকল ব্যৱসায়ীৰ হাতত আচলতে কোনো নিৰ্দিষ্ট কাৰণ নাই বা যুক্তি নাই কি কাৰণত আচলতে তেওঁলোকে দাম বৃদ্ধি কৰিবলগীয়া হৈছে কাৰণ আমি জনাইছো এবিধ দুবিধ নহয় কেইবাবিধো শাক পাচলিৰ মূল্য এতিয়া চেঞ্চুৰী মাৰিছে আৰু গুৱাহাটী মহানগৰীৰ কেইবাখনো বজাৰ যিহেতু আমাৰ সাংবাদিকসকলে এনেদৰে অভিযান চলাইছে য'ত দেখা পোৱা গৈছে যথেষ্ট দাম বৃদ্ধি হৈছে শাক পাচলি ইতিমধ্যে আমি ব্যৱসায়ীসকলৰ মন্তব্য আগবঢ়াইছো য'ত তেওঁলোকে আচলতে কোনো নিৰ্দিষ্ট কাৰণ দৰ্শাব পৰা নাই আচলতে কি কাৰণত এনেদৰে বৃদ্ধি হৈছে শাক পাচলিৰ মূল্য সামগ্ৰীৰ মূল্যটো বহুত বৃদ্ধি হৈছে কিমান হৈছে গম পাইছে এতিয়াতো বিলাহী আপোনাৰ হোলচেল ৰেটতে চলি আছে আপোনাৰ 250 টকা অন্যান্য সামগ্ৰীও বহুত 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 বেছি অসুবিধা হৈছে চলা অসুবিধা বহুত সাধাৰণ মানুহৰ বহুত অসুবিধা বজাৰৰ দামটো বাঢ়িয়ে থাকে সদায় কিহৰ কিমান হৈছে এতিয়া মানে চবৰে দাম বেলেগ বেলেগ ক'ৰবাত যদি পাল্লা 200 ক'ৰবাত 250 ক'ৰবাত কিনাতকৈ তুলনাত কিমান নাই মই সদায় নাখাওঁ মই আজি আহিছোঁ এসপ্তাহত আহিছোঁ বাঢ়িছে দাম অলপ বাঢ়িছে জনাব চৰকাৰ কি কাৰণ এটা মানে নিৰ্ধাৰিত মূল ৰাখক মানে হেৰি এটা ৰাখক যে এটা ফিক্স দাম হ'ব লাগে পৰৱৰ্তী খবৰ এগৰাকী দুগৰাকী নহয় তিনিগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ গোৱালপাৰ ৰঞ্জুলিত সংঘটিত হৈছে এই জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ড দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনা সংঘটিত হৈছিল মানৱ সমাজক লজ্জানত কৰা এই ঘটনা ষষ্ঠীৰ দিনাখনে তিনি পাখণ্ডই খেদি ধৰ্ষণ কৰিছিল তিনিগৰাকীকৈ নাবালিকাক ধৰ্ষিতাৰ ফেচবুক পোষ্টে পোহৰলৈ আনিছে এই পাশবিক কাণ্ড দলবদ্ধ ধৰ্ষণৰ পিছত জঘন্য কাণ্ড মোবাইলত ৰেকৰ্ডিং কৰি তিনি নৰপিশাচে ব্লেকমেইলিং কৰি আহিছিল নাবালিকাক আৰু এই পাশবিক কাণ্ড সংঘটিত কৰি ধৰ্ষণকাৰী তিনি যুৱকে সমস্ত ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল যদিও এগৰাকী ধৰ্ষিতাই দুটাকৈ ফেচবুক পোষ্টে পোহৰলৈ আনিছে সমগ্ৰ ঘটনা ইয়াৰ পিছতে স্থানীয় দল সংগঠনৰ তৎপৰতাত জালত পৰিছে দুই ধৰ্ষণকাৰী হিৰণ সূত্ৰধৰ আৰু বাপুকন দাসক কৰায়ত্ব কৰি দল সংগঠন আৰু স্থানীয় লোকে গতাই দিছে আৰক্ষী কিন্তু এই ঘটনাৰ মূল অভিযুক্ত সৌৰভ দাস এতিয়াও পলাতক আনহাতে পলাতক সৌৰভ দাসক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তিনি ধৰ্ষণকাৰীক কঠোৰ শাস্তি বিহাৰ দাবী দল সংগঠন তথা স্থানীয় লোকৰ যি ঘটনা ঘটিছে একদম নিন্দনীয় ঘটনা আমি গম পোৱা মতে ল'ৰাজনে সি ছোৱালীটোক যিটো ঘৰ্ষণ কৰিছে না ঘৰ্ষণ কৰাৰ পিছত সিহঁতে ভিডিঅ' ৰেকৰ্ডিং কৰিছিল ভিডিঅ' ৰেকৰ্ডিং কৰাৰ পাছত প্ৰথম দিনাখন সিহঁতে ৰেপ কৰিল আৰু নেক্সট দিনাখন সিহঁতক আৰু অহাকালে আহিব লাগিব নহ'লে এই ভিডিঅ'টো ভাইৰেল কৰি দিম বুলি সিহঁতে এই সৌৰভ দাস নামৰ ল'ৰাজনে এই কামটো কৰিছিল আৰু লগতে আছে বাপুকন দাস একদম জঘন্য ঘটনা ৰঞ্জুলি এৰিয়াত মানে এনেকুৱা বেয়া ঘটনা হৈছে তো ক'ব নাপায় আৰু ছোৱালীবিলাকে বহুত এই ল'ৰাকেইটাই খিদি মানে ৰেপ কৰিছে ধানবাৰীৰ মাজত মৰিনীত ভয়াবহ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে এইবাৰ বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে নামঘৰ পুখুৰীয়া গাঁৱত নামঘৰ লণ্ডভণ্ড কৰাৰ লগতে বন্য হস্তীয়ে দলিয়ালে মণিকূটৰ গুৰুৱাসন গিবন অভয়াৰণ্যৰ পৰা নিশা ওলাই অহা প্ৰায় 40টা হাতীৰ জাকে লণ্ডভণ্ড কৰে 125 বছৰীয়া ঐতিহাসিক বৰনামঘৰ পকী মণিকূটতো ভাঙি লণ্ডভণ্ড কৰাৰ লগতে গুৰুৱাসন ভাঙি বাহিৰলৈ দলিয়াই দিয়ে বন্য হস্তীৰ উপদ্ৰৱত ধ্বংসস্তূপত পৰিণত হৈছে নামঘৰ আমি দেখুৱাইছো আৰু জনাইছো কিদৰে পুনৰ বনৰীয়া হাতীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে যিহেতু মৰিয়নিত কোনো নতুন ঘটনা নহয় বাৰে বাৰে যিহেতু বন বিভাগ ব্যৰ্থ হয় হাতী খেদি পঠিওৱাত আৰু কালি পুনৰ দেখা পোৱা গ'ল মৰিয়নিত ভয়াবহ ৰূপ লৈছে হাতী মানুহৰ এই সংঘাতে আৰু এই সন্দৰ্ভত আগবঢ়াইছো মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ দাসৰ এক প্ৰতিবেদন হয় মৰিয়নিত বৃদ্ধি পাইছে হস্তি মানুহৰ সংঘাত মই বৰ্তমান উপস্থিত আছো পুখুৰীয়া গাঁৱত আৰু এই পুখুৰীয়া গাঁৱত যোৱা নিশা এটা হাতীৰ দলে
উপদ্ৰৱ চলায় এই গাঁওখনত আৰু গাঁওখনৰ যি মূল বৰ নামঘৰ সেই বৰ নামঘৰটো ধ্বংসস্ফোটত পৰিণত কৰে। মই ইয়াৰ দৃশ্য প্ৰথমতে দেখাম যে হাতীৰ দলটোৱে ৰাতি কিদৰে আচলতে ধ্বংসলীলা চলালে পুখুৰীয়া গাঁৱৰ লগতে এই যি নামঘৰ আছে নামঘৰত, আৰু বিশেষকৈ নামঘৰটো যি মণিকূট আছে, যিহেতু এইটো এটা 125 বছৰীয়া এটা নামঘৰ, পুৰণি নামঘৰ, সেই মণিকূট ভাগি আচলতে লণ্ড ভণ্ড কৰি তেওঁলোকে আচলতে মণিকূট গৃহৰ পৰা আঁতৰাই পঠাই গুৰু আসন ভাগ আৰু এনেদৰে গোটেই নামঘৰটোত এক ধ্বংসলীলা চলাই এই হাতীৰ জাকটোৱে দেখিবলৈ পাইছে কিদৰে আচলতে হাতীৰ জাকটোৱে এই যি বেৰসমূহ ভাঙি থৈ গৈছে। আচলতে এক ধ্বংসলীলা চলাবলৈ বুলি ক'ব পাৰি যোৱা পুৱতি নিশা। এতিয়া মই যাম, ইয়াৰ স্থানীয় কিছু লোক আছে বা পুখুৰীয়া গাঁৱৰ ৰাইজৰ যি তেওঁলোকে আজি দুখ প্ৰকাশ কৰিছে যে হাতীৰ যি হস্তীৰ প্ৰতি আচলতে তেওঁলোকৰ কিবা দুখ হৈছে নেকি, তেওঁলোকে নিজে আচলতে আজি তেওঁলোকে নিজে অনুভৱ কৰিছে যে আচলতে কি দুখ কৰিলে যাৰ ফলত অসমীয়াৰ যি মূল গৃহভাগী যি নামঘৰ ভাগি মণিকূট ভাগি এনেদৰে লণ্ডভণ্ড কৰিবলগীয়া কৰিলে হাতী জাকটোৱে। দেখিছোঁ যে এক ধ্বংসলীলা চলাই থৈ গ'ল প্ৰতি নিশা হাতী জাকটোৱে। কি ক'ব, আচলতে অতি দুখ লগাই পৰিৱেশ বুলি ক'লে আপোনালোকৰ গাঁৱৰ বাবে? হয় হয়, এটা দুখ লগা পৰিৱেশ। যিহেতু গাঁৱৰ যেতিয়া মূল ভেটিটোৱে উচন হৈ যায় তেতিয়া গাঁওখনৰ অস্থিৰ অৱস্থালৈ গুচি যায়। সেইকাৰণে আমি আজি ইয়াত বৰ দুখিত, সকলোৱে আহি মানে অচুক্ত নয়নে আজি থিয় দিছেহি। পুৱা বিভিন্ন লোক আহি ইয়াত সকলো কান্দিবলৈ লৈছে আৰু হাতী তেওঁলোকে ৰাতি আহি পানি অন্ততঃ 8টামান বজাতে নদী গিবনৰ পৰা ওলাই আহি তেওঁলোকে এই আমাৰ যি ধাননি পথাৰত বিচৰণ কৰিলে। বিচৰণ কৰাৰ পিছত তেওঁলোকে এটা হাতী এই কাৰেণ্টৰ লাইনতো লাগি পৰি গৈছিলে, ডাঙৰ হাতী এটা, কিন্তু তেওঁ মৃত্যু নহ'ল। তাৰ পাছত বৰপতি বজাৰ 1টা বজাত ঠিক আহি 1:10-15 বজাত নামঘৰৰ কাষত আহি তেওঁলোকে থিয় দিলে। সম্পূৰ্ণ 50-60জনীয়া দলৰ হাতী হ'ব। তেওঁলোকে আহি সম্পূৰ্ণ আমি গধূলি সম্পূৰ্ণ তাত দেখিছোঁ এই জাকটো আহি এইখিনিত থিয় দিলে আৰু নিয়ৰ আহিলে। নিয়ৰ হোৱাৰ পাছত কোনো ডিপাৰ্টমেণ্টৰ মানুহ হওক বা আমাৰ সাংবাদিক কিছু আছিলে, আমাৰ খেদিবলৈ আহিছিলে মৰিনীৰ পৰা, আৰু আমাৰ বিধায়ক মহোদয় উপস্থিত আছিলে। তেওঁলোক ওচৰৰ কাষ চপুৰ আহিবলৈ ভয় কৰা হ'ল সকলোৱে, আৰু আমিও আহিব নোৱাৰিলোঁ। কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে ইচ্ছাকৃতভাৱে গোটেই নামঘৰ ভাগ বিধ্বস্ত কৰি পেলালে। মণিকূট ভাগি ভাঙাটো কোনো এখন খিৰিকী কিবা উদ্দেশ্যত ভঙাটো বেলেগ কথা, কিন্তু প্ৰতি ছাইডত ভাঙি মাজত থকা হৰিগৃহৰ মূল মানে মণিকূটৰ আমাৰ আসনভাগ ভাঙি এটা অংশ বাহিৰলৈ দলিয়াই পেলালে। যিবিলাক আমাৰ চন্দ্ৰতাপ আছিলে চন্দ্ৰতাপবিলাক ইচ্ছাকৃত ফালি পেলালে। আৰু পানীৰ টিউবৱেল, এটা ডাঙৰ টিউবৱেল আছিলে, সেই টিউবৱেলটো গছকি ভাঙিলে। আৰু যি এটা সৰু পাইপ আমাৰ মানে ৱালত আছিল সেই পাইপডাল মানে খণ্ড বিখণ্ডকৈ ভাঙিছে। মানে হাঁচিপথৰ পুথিখন কিন্তু তেওঁ আমাৰ য'ত আছিলে মণিকূট আছিলে, মণিকূটৰ পৰা তেওঁলোকে বাহিৰত পেলাই দিলে। পেলাই দিয়াৰ পিছত কিন্তু আমি যদি বৰষুণ নাই কাৰণে আমি অলপ মানে হিচৰিত হৈ থকা অৱস্থাত আমি পালোঁ আৰু ভাগত ভাগ দলি মাৰি দিলে বাহিৰত। তাৰপৰা আমি মানে বৰ্তমান গোটাই পানি থৈছোঁ। তথাপিতো আমাৰ হাঁচিপথৰ যিটো চিৰিয়েল ক্ৰমিক অংগ হিচাপে এতিয়া বৰ্তমান আমি কৰিব বহুত কঠিন হ'ব, কাৰণ বিশৃংখল হৈ গ'ল গোটেই বস্তুটো। আৰু খবৰ অব্যাহত থাকিব, তাৰ পূৰ্বে সময় খন্তেক বিৰতিৰ। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবাদ 2018-20 বৰ্ষৰ ৰেগুলাৰ BA-TET উত্তীৰ্ণ প্ৰাৰ্থীৰ এই প্ৰতিবাদী কাৰ্যসূচী 2019 বৰ্ষত অনুষ্ঠিত টেট উত্তীৰ্ণ হোৱাৰ পাছতো আবেদন কৰাৰ সুযোগ নাপালে প্ৰাৰ্থীসকলে। DET আৰু ইয়াত পৰীক্ষাৰ ফলাফল ঘোষণাত বিলম্ব কৰিছিল কৰ্তৃপক্ষই। কৰ্তৃপক্ষৰ ভুলৰ বাবে আবেদনৰ সুযোগ নাপালে প্ৰাৰ্থীসকলে, আৰু সেয়েহে পুনৰ সময়সীমা বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে। আমি জনাই আছোঁ কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে টেট উত্তীৰ্ণ এইসকল শিক্ষাৰ্থী, আৰু আমি জনাইছোঁ 2018-20 বৰ্ষত তেওঁলোকে উত্তীৰ্ণ হৈছিল। আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত আজি এই প্ৰতিবাদী কাৰ্যসূচী 2019 বৰ্ষত অনুষ্ঠিত হোৱা টেট উত্তীৰ্ণ হোৱাৰ পিছতো তেওঁলোকে আবেদন কৰাৰ পিছতো কোনো ধৰণৰ সুযোগ লাভ নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আৰু প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত আমাক আৰু অধিক জনাব আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যই। বলেন, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে। যিসকল প্ৰাৰ্থীয়ে 18 আৰু 19 বৰ্ষত তেখেতসকলে DLED পাঠ্যক্ৰম গ্ৰহণ কৰিছিলে, সেই প্ৰাৰ্থীসকলৰ শেহতীয়াকৈ প্ৰকাশ পোৱা নিযুক্তি বিজ্ঞাপন, সেই বিজ্ঞাপন আছিলে, আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰাথমিক শিক্ষকৰ সঞ্চালকালয়ে প্ৰকাশ কৰা সেই বিজ্ঞাপনৰ আবেদন ইতিমধ্যে ম্যাদ সম্পন্ন হৈছে। কিন্তু এইসকল প্ৰাৰ্থী যিসকলে টেট উত্তীৰ্ণ হৈছিলে অথচ তেখেতসকলৰ DLED ইতিমধ্যে উত্তীৰ্ণ হোৱাৰ পিছতো তেখেতসকলে সেই আবেদনৰ সুযোগ নাপালে, আৰু যাৰ কাৰণে পুনৰবাৰ এই সময়সীমা বৃদ্ধি কৰাৰ দাবী
উত্তাল কৰিছে এই মুহূৰ্তত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত এয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে মই পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ যদি সময়মতে DLED পাঠ্যক্ৰমৰ ফলাফল প্ৰকাশ পালেহেঁতেন তেতিয়াহ'লে আজি এই প্ৰতিবাদী কাৰ্যসূচীত বহিব লগা নহ'লহেঁতেন আৰু যদি ব্যৱস্থা সেই সময়ত আপোনালোকে যি ধৰণৰ কৰ্তৃপক্ষক জনোৱা বুলি কোৱা হৈছিলে যদি কৰ্তৃপক্ষ সেই বিষয়টো চালেহেঁতেন তেতিয়াহ'লেও আজিৰ এই পৰিৱেশ নহ'লহেঁতেন সম্পূৰ্ণ বিষয়টোৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে কিবা স্থিতি সঁহাৰি লাভ কৰিছে নেকি না আজিও আমি আমাৰ ডাইৰেক্টৰ মহোদয়াক আমি লগ কৰাৰ কাৰণে উদ্দেশ্যে প্ৰথমে গৈছিলোঁ তেখেত বৰ্তমান উপস্থিত নাই তেখেত আহিব বুলি আমি আশাবাদী আৰু আমাৰ প্ৰাৰ্থীসকলে বঞ্চিত প্ৰাৰ্থীসকলে এইখিনি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে কাৰণ চাওক আজিলৈকে কোনো সংবাদ মাধ্যমক আমি জনোৱা নাছিলোঁ কথাটো আমি বাৰে বাৰে অনুৰোধ কৰি আহিছোঁ কিন্তু অনুৰোধৰ প্ৰতি একো উত্তৰ নাই একো সঁহাৰি নাই গতিকে আমি কিয় বঞ্চিত হ'ম আকৌ বিজ্ঞাপনটো এটা নাটকীয়ভাৱে প্ৰকাশ কৰিছে বুলি ক'ব লাগিব কাৰণ এবাৰ পুৰণা প্ৰাৰ্থীসকলৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে পুৰণা প্ৰাৰ্থী বুলি কিয় কৈছোঁ আমাৰ নতুন প্ৰাৰ্থীসকলৰ ফলাফল অহা নাই আমি আবেদন কৰিব নোৱাৰিলোঁ এতিয়া মানে 22 অক্টোবৰ তাৰিখে সম্পূৰ্ণ যিটো পদৰ সংখ্যাটো 22 অক্টোবৰ তাৰিখে প্ৰকাশ পাইছে আৰু এতিয়া জিলা নিৰ্বাচনৰ যিখিনি যাৱতীয় কাম কাজ আছে সেইখিনি কৰিব দিছে অনলাইন খোলা আছে কিন্তু আমি আবেদন কৰিব নোৱাৰিলোঁ তাৰ পূৰ্বে আমাৰ 9 অক্টোবৰ তাৰিখে আমাৰ সম্পূৰ্ণ যোগ্যতা আহৰণ হৈছে আমি বৰকৈ আশা কৰিছিলোঁ প্ৰথম পৰ্যায়ত আমি নাপালোঁ প্ৰথম কথা হৈছে আপোনালোকৰ ৰিজাল্ট ফলাফল কেতিয়া ঘোষণা হ'ল 9 অক্টোবৰ তাৰিখে SCRTৰ অন্তৰ্গত অনলাইন প্ৰক্ৰিয়া কেতিয়া সম্পন্ন হৈছিল অনলাইন প্ৰক্ৰিয়া যোৱা 26 ছেপ্টেম্বৰ তাৰিখে সমাপ্ত হৈছিলে কিন্তু অনলাইনটো দুটা ব্যৱস্থা কৰি দিলে যে আমি পুনৰবাৰ বিচাৰিম আৰু এই যেহেতুকে দাবী উত্থাপন হৈছে আৰু এই দাবীৰ প্ৰতি কি ধৰণৰ সহায় দিয়ে সেয়া হৈ পৰিব লক্ষণীয় এতিয়া কি বিচাৰিছে প্ৰথম অৱস্থাত প্ৰথমটো হৈছে আমি পৰ্টেলটো খুলি দিব লাগে আমাক দুদিনৰ কাৰণে যিহেতু এই প্ৰক্ৰিয়াত জিলাৰ নিৰ্বাচন প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিছে তেওঁলোকে 22 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈকে গতিকে আমাৰ সময় আছে আমাক দুদিনৰ কাৰণে পৰ্টেলটো খুলি দি নতুনকৈ যোনখিনি 2018-2020 বৰ্ষৰ পৰীক্ষাৰ্থী হয় সেইসকলক দুদিনৰ কাৰণে পৰ্টেলটো খুলি দি আকৌ আমি এবাৰ সুযোগ দিব লাগে এইটো সুযোগটো দিয়াটো অসম্ভৱ কথা নহয় যদি কৰ্তৃপক্ষ বিচাৰে তেন্তে দুদিনৰ কাৰণে পৰ্টেলটো খুলি দিব পাৰে কিন্তু তেওঁলোকে সেই কামটো কিয় কৰে বুজি পোৱা নাই সেয়েহে আমি অনুৰোধ কৰিছোঁ তেওঁলোকক যাতে দুদিনৰ কাৰণে পৰ্টেলটো খুলি দি 2018-2020 বৰ্ষৰ DLED ৰেগুলাৰ DLED আৰু BEDৰ সুবিধা দিব লাগে আৰু যদি নহয় তেতিয়াহ'লে BED পাঠ্যক্ৰম যিসকলে গ্ৰহণ কৰিছে BED পাঠ্যক্ৰমৰ ফলাফল যিহেতু প্ৰকাশ পাইছে তেখেতসকলে সুযোগ লাভ কৰিব জৰিয়তে এইসকল প্ৰতিবাদকাৰী তেওঁলোকৰ যিসমূহ দাবী বা তেওঁলোকে যি অধিকাৰ পৰা বঞ্চিত হোৱাৰ কথা উল্লেখ কৰিছে আমাৰ দৰ্শকক জনাই থাকিম বলেন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু খবৰ অব্যাহত থাকিব তাৰ পূৰ্বে পুনৰ সময় খন্তেক বিৰতি